আজি আমি সংবাদ পাইছিলোঁ চাইডিং বজাৰত গাড়ী এখন আনলোডিং হৈ আছিলে, কিছুমান লেবাৰ কাম কৰি আছিলে আৰু সেই তেখেতলোকক অন্য কিছুমান লোকে আহি পিনি বাধা প্ৰদান কৰিছে তেখেতলোকৰ কামত। তো সেই সূত্ৰে আমি ইয়াতে আহিলোঁ, আমাৰ ফ'ৰ্চ আহিলে, ৰাইডাৰ পাৰ্টি আহিলে। তো আমি দেখিলোঁ যে কাম বন্ধ হৈ আছিলে, লোডিং কাৰ্য সম্পূৰ্ণভাৱে বন্ধ হৈ আছিলে। তেতিয়া আমি অহাৰ পিছত তেখেতলোকক ক'লোঁ যে কি কাৰণে বন্ধ হৈ আছে, আপোনালোকে ষ্টাৰ্ট কৰক। তেতিয়া তেখেতলোকে ষ্টাৰ্ট কৰিব লৈছিলে। সেইটো সময়তে যিসকল ব্যক্তিয়ে বাধা প্ৰদান কৰি আছিলে তেখেতলোকে আহি পিনি ফ'ৰ্চফুলি আমাৰ সন্মুখতে পুনৰ তেখেতলোকে ফ'ৰ্চ ইউজ কৰিব চেষ্টা কৰিছিলে। তেতিয়া আমি তেখেতলোকক আঁতৰি যাবৰ কাৰণে অনুৰোধ কৰিলোঁ, কিন্তু তেখেতলোকে আমাৰ ওপৰতে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত আমি তেখেতলোকক ইয়াৰ পৰা মাইল ফ'ৰ্চ ইউজ কৰি পিনি আঁতৰাই দিবলগীয়া হ'ল। কিন্তু আমি জনামতে তেখেতলোকৰ ভিতৰত কিছুমান ডিছপিউট চলি আছিলে, যিটো আমাৰ কনচাৰ্ণ নহয়। তেখেতলোকে লেবাৰ কমিশ্যনাৰ অফিচত তেখেতলোকৰ ডিছকাশ্যন চলি আছিলে, সেইটো আমাৰ কোনো ক'বলগীয়া নহয়। কিন্তু কোনোবাই কাম কৰি থকা অৱস্থাত বেলেগ কোনোবাই লোকে যদি বাধা প্ৰদান কৰে তেনেহ'লে এইটো অসাংবিধানিক আৰু আনলফুল। গতিকে আমি আনলফুল যিখিনি এক্টিভিটিজ আছে সেইখিনিক বাধা প্ৰদান কৰাত আমাৰ কৰ্তব্য আৰু আমি নিজৰ কৰ্তব্য পালন কৰি আছোঁ। বহুত ঘটনা হৈ আছে য'ত মানে বেলেগৰ কামত মানুহে বাধা দিছে, তাত পুলিচে শক্তি প্ৰদৰ্শন কৰা নাই, কিন্তু ইয়াত কেলে ইমান শক্তি প্ৰদৰ্শন কৰিছে? যেতিয়া পুলিচৰ প্ৰেজেন্সত যদি কোনোবাই আইন হাতত লয় ডেফিনেটলি পুলিচে একশ্যন ল'ব। গতিকে আমি সেই হিচাপে আমি যিখিনি আমাৰ লফুল কৰ্তব্য আমি ডিউটি কৰিবলগীয়া আছে আমি সেইখিনি কৰিছোঁ। এতিয়া বজাৰ খোলা আছে, এতিয়া বজাৰ খোলা আছে, আমি সকলোকে কৈছোঁ বজাৰ খোলক, কাৰো পেটত যাতে ই নহয়। পৰা মতে সাবৰমল আগৰৱাল আৰু ইন্দ্ৰজিৎ ৰায় মাজতে কাজিয়াটো আছে, সিহঁতি দুটাই বজাৰটো এনেকুৱা পৰিস্থিতি আনিছে, সেই দুটাৰ ওপৰত কি ক'ব? সেই বিষয়টো এতিয়ালৈকে আমি তদন্তৰ খাতিৰত আমি পুংখানুপুংখভাৱে আমি তদন্ত কৰি ল'ম। তদন্তৰ খাতিৰত কি চলি আছে, তেখেতলোকৰ ভিতৰত কি কথাত মনোমালিন্য চলি আছে, আমি সেই বস্তু আমি পিছত সাবৰমল আগৰৱালে বাৰে বাৰে নিজৰ শক্তি দেখাবলৈ ইয়াত চেষ্টা কৰে লেবাৰৰ ওপৰত, সেইটো ওপৰত কি ক'ব? এতিয়ালৈকে আমি তেনেকুৱা কোনো কমপ্লেইন পোৱা নাই। গতিকে কমপ্লেইন যদি পাওঁ আমি নিশ্চয় ইনভেষ্টিগেশ্যন কৰিম।